ল'ৰাই বোলে পনীৰ মছলা খায় আৰু পুৰি খায়, তাকে বনাব লৈছোঁ। এয়া পনীৰ কাটি লৈছোঁ সৰু সৰুকৈ, লৈ আৰু এইফালে কেৰাহী পাতি দিছোঁ, ৰিফাইন তেল অলপমান দিছোঁ, দি আৰু পনীৰখিনি ভাজি লৈছোঁ অলপমান, লৈ নিমখ আৰু হালধি দিয়া নাই, নিমখ দিলোঁ, দি আৰু সেইখিনি তেলতে শুকান মছলাখিনি দি লৈছোঁ, দি লৈ আৰু পেষ্ট কৰি থোৱা আদা নহৰু পিঁয়াজ আৰু কাজু বাদাম সেইখিনি মিক্স কৰি বটিছিলোঁ মিক্সিত, সেইখিনি এতিয়া ঢালি দিছোঁ, দি আৰু মছলাখিনি দিছোঁ, হালধি অলপমান নিমখ দিছোঁ সোৱাদ অনুযায়ী। তাৰপিছত সেইখিনি ভালকৈ লৰাই আৰু গৰম পানী ভক ভককৈ উতলা ঢালি দিছোঁ, দি আৰু এতিয়া পনীৰ কেইপিচ পেলাই দিছোঁ, দি আৰু আমাৰ চব্জি ৰেডিয়ে। এতিয়া অলপ কচুৰি মেথি আৰু গৰম মছলা দিছোঁ, তাৰপাছত এয়া ৰেডি। এইফালে ৰুটিৰ কাৰণে মানে পুৰিৰ কাৰণে আটা লৈছোঁ, আটা আগতে মুঠি থৈছিলোঁ, এয়াৰ পুৰিকেইখন বেলি ল'লোঁ, লৈ আৰু এইফালে কেৰাহী পাতি দিলোঁ, দি আৰু ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ, কৰি আৰু পুৰিকেইখন এখন এখনকৈ ভাজি লৈছোঁ, লৈ আৰু আমাৰ পুৰি আৰু পনীৰৰ মছলা ৰেডি হৈ গ'ল। এতিয়া আৰু খাব লাগে, এয়া ৰেডি। এতিয়া মই খাওঁ আৰু ল'ৰাও খাব অলপ পিছত। ঠিক আছে তেতিয়াহ'লে বাই বাই। ভিডিঅ'টো কেনে পালে জনাব।